নমস্কাৰ সুপ্ৰভাত মই নিন্দিতা হৈকে সকলকে স্বাগতম জনাইছো পুৱাৰ এই বিশেষ অনুষ্ঠান জ্যোতিষশাস্ত্ৰৰ হিতান্তিৰ মাজলৈ আৰু প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ গ্ৰহগতি যাত্ৰা আৰু কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব দাদা স্বাগতম জনাইছো আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ যেহেতু আমি অনুষ্ঠানৰ আৰম্ভণিৰ প্ৰতিদিনে গ্ৰহগতিৰ বিষয়ে কৰিম আজিও সেই বিষয়ে জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতি সময় এনেধৰণৰ বুধ মংগল শনি মীন ৰাশিত বহি আছে আজি ৰাহু কুম্ভ ৰাশিত বহি আছে আজিৰ দিনটোত শুক্ৰ আৰু লগ্ন বৃষ ৰাশিত ৰবি মেঘ ৰাশিত বহি আছে বৃহস্পতি মিথুন ৰাশিত কেতু বহি আছে আজি সিংহ ৰাশিত আৰু চন্দ্ৰ কন্যা ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত কিছু বাধা বিঘিনি থাকিব গতিকে এই বছৰটোত আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটা গোল্ডেন টপাজ এয়া হ'ল এটা গোল্ডেন টপাজ আপুনি সোঁহাতৰ তৰ্জনীত পিন্ধিব সোণ নতুবা ৰূপত বনাই পিন্ধক 10 কেৰেটমানৰ ওপৰত পিন্ধক আৰু বৃহস্পতিবাৰ দিনটো পালন কৰিব দেৱী তাৰাৰ আৰাধনা কৰিব নিশ্চয় ভাল ফল আহিব এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ মই প্ৰথমতে টেৰট কাৰ্ড মতে মেঘ ৰাশিসকলৰ ফলাফল ক'ম পেণ্টাকুলছ এণ্ড কাপছ এৰিছ আজি ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলে ভাল ফল পাব ঘৰত আলহীৰ আগমন ব্যৱসায় বাণিজ্যত শুভ ফল পাব আজি বেলগছত ৰঙা সূতা এডাল বান্ধক চাকি বন্তি আগবঢ়াওক ভাল হ'ব হোৱাইট কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 5 বৃষ ৰাশি টৰাছ পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স আজি ব্যৱসায় বাণিজ্যত উন্নতি তথা বৃদ্ধিৰ যুগ ঘৰুৱা দিশত শুভ যাত্ৰা কৰোঁতে অলপ সাৱধান হওক বিদ্যাত বাধা আছে প্ৰেমত শুভ ফল আজি শনি মন্দিৰত চাকি বন্তি আগবঢ়াওক ভাল হ'ব হোৱাইট কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 5 মিথুন ৰাশি জেমিনি পেণ্টাকুলছ এণ্ড হেংমেন এই দুখন কাৰ্ড মতে আজি কোনো পুৰণা শত্ৰুৱে আপোনাৰ ক্ষয়ক্ষতি কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত শুভ ফল দিনটো অলপ সাৱধানে চলক বিদ্যাত মনোযোগৰ দৰকাৰ য়েলো কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 6 আজি কলা বৰ্ণৰ মেকুৰীক গাখীৰ খাবলৈ দিয়ক এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ শিক্ষাৰ্থীসকলৰ মনৰ চিন্তা আৰু অস্থিৰতা বৃদ্ধি পাব মনটো স্থিৰ ৰখাৰ প্ৰয়োজন ব্যৱসায় বাণিজ্যত সফলতা লাভ আজি প্ৰেমত সন্দেহ কেইটামান তেজপাত লৈ আজি ঘৰৰ উত্তৰ দিশত এৰি থৈ আহক ভাল ফল দিব ৰেড কালাৰ লাকি হোৱাইট কালাৰ আনলাকি লাকি নম্বৰ 2 হয় দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম যিহেতু প্ৰতিদিনৰ পুৱাই আমাৰ হাতলৈ বহুকেইখন পত্ৰ আহে আৰু তাৰে মাজৰ পৰা এখন পত্ৰ হাতত তুলি লৈছো পত্ৰখন প্ৰেৰণ কৰিছে মংগলদৈৰ পৰা আৰু তেওঁ জানিব বিচাৰিছে যে প্ৰেমত সফলতা লাভৰ বাবে কিবা ত্ৰান্তিক উপায় আছে নেকি সেই বিষয়ে কিছু প্ৰতিকাৰ বিচাৰিছে আপোনাৰ পৰা হয় হয় প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত যদি সফলতা লাভ কৰিব খুজিছে তেতিয়া নিশ্চয় কিছুমান প্ৰতিকাৰ আছে যদি আগৰ পৰা আপোনাৰ লগত কোনোবা আছে কিন্তু আপোনাৰ লগত অকণমান প্ৰতাৰিত হৈছে আপুনি প্ৰতাৰিত বুলি ভাবিছে তেতিয়া এটা কাম কৰিব পাৰে আপুনি এটা মংগলবাৰ দিনা সন্ধিয়া কালত আপুনি অকণমান আটা ল'ব তাৰ লগত গুড় মিক্স কৰাকৈ আপুনি এটা ৰুটিৰ নিচিনা বনাব আৰু কলমৌ শাক ল'ব সেই ৰুটিৰ লগত কলমৌ শাক যোনে আপোনাৰ লগত প্ৰতাৰিত মানে আপুনি যাৰ লগত প্ৰতাৰিত বুলি ভাবিছে তেখেতৰ সেইগৰাকী বা সেইজনীৰ নাম লৈ পেলাই আপুনি গাই গৰুক খুৱাই দিব আপুনি চাব লাহে লাহে আপুনি ফল পাব যি বিচাৰিছে ফল পাব নতুবা প্ৰেমৰ ক্ষেত্ৰত যোনটো প্লেনেট আপোনাৰ ফেভাৰত থাকিব লাগে সেই প্লেনেটটো হ'ল শুক্ৰ ভেনাছৰ মেটেলটো হৈছে প্লাটিনাম অৱশ্যে কষ্টলি মানে মেটেলটো অকণমান কষ্টলি সোণতকৈ কষ্টলি গতিকে প্লেটিনামৰ আঙুঠি এটা বনাওক আৰু সেই আঙুঠিটো আপুনি ব্ৰহ্ম মুহূৰ্তত এনি ডে যিকোনো দিনা শুক্ৰবাৰ হ'লে বেছি ভাল আপুনি একেবাৰে পুৱা ভাগত শুদ্ধ কৰি ল'ব আৰু ভগৱানৰ নাম ল'ব আপোনাৰ ইষ্টদেৱৰ নাম ল'ব আৰু লগত আপুনি এটা কাম কৰিব সেই ছাপ'জ যোনজনী ছোৱালীৰ লগত আপোনাৰ ডিষ্টাৰ্ব হৈছে তাইৰো নাম ল'ব লাগিব তাৰপিছত আপুনি আঙুঠিটো পিন্ধি দিয়ক চাব অতি সোনকালে আপুনি ফল লাভ কৰিব পাৰিব এবং আৰু প্ৰেমৰ ক্ষেত্ৰত প্ৰতাৰিত হ'লে আপুনি ৰিজাল্ট পাব ধন্যবাদ দাদা আমি পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম হয় ওৱান্স এণ্ড কাপছ সিংহ ৰাশি লিঅ আৰ্থিক দিশত শুভ ফল সাংসাৰিক দিশত সুখ শান্তি অটুট থাকিব ব্যৱসায় বাণিজ্যত উন্নতি বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ পিংক কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 4 এতিয়া আহিছোঁ
পেন্টাকুলস এণ্ড কিং অফ সোৰ্ডছ কন্যা ৰাশি বহুদিনৰ পুৰণি ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে। আজি ব্যৱসায় বাণিজ্যত বাধা আছে, শৰীৰ অশুভ, প্ৰেমত শুভ ফল। শিৱলিংগত য়েলো কালাৰৰ ফুল অৰ্পণ কৰক। আজি য়েলো কালাৰ, গ্ৰীণ কালাৰ লাকি, মেৰুন কালাৰ আনলাকি, লাকি নম্বৰ 1। এতিয়া আহিছোঁ ওৱান্স এণ্ড ওৱান্স। তুলা ৰাশি লিব্ৰা। আজি পৰাপক্ষত ভ্ৰমণ নকৰাই ভাল, কাৰণ সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে। শিক্ষাৰ্থীসকলৰ মানসিক অশান্তি থাকিব, ব্যৱসায়ত শুভ, প্ৰেমত মধ্যম ফল। আজিৰ দিনটোত ক্ৰীম কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নম্বৰ 5। এতিয়া বৃশ্চিক ৰাশি স্কৰপিঅ', পেণ্টাকুলছ এণ্ড কাপছ। ৰাজনীতিবিদৰ শুভ, বুদ্ধিজীৱী সমাজকৰ্মীসকলে অৱশ্যে কিছু অশান্তিত থাকিব। বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক। মাতৃৰ শৰীৰ শুভ, প্ৰেমত সাৱধান হওক। আজি এখিলা পাণৰ ওপৰত কেইটামান তামোল ৰাখক আৰু গণেশ দেৱক অৰ্পণ কৰক, ভাল হ'ব। ব্লেক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 9। দাদা বিষয় সন্দৰ্ভত জানিব বিচাৰিম আজি কেনেধৰণৰ বিষয় আছে আমাৰ দৰ্শকসকলৰ বাবে। হয়, আজি নৰসিংহ জয়ন্তী। আজি আৰু কালি দুদিনা নৰসিংহ জয়ন্তী পালন কৰা হ'ব। ভগৱান বিষ্ণুৱে এবাৰ নৰসিংহৰ ৰূপ লৈছিল, গতিকে সেই বিষয়ে দুই এষাৰ। বহাগ মাহৰ শুক্লা চতুৰ্দশীক নৰসিংহ জয়ন্তী হিচাপে পালন কৰা হয়। নৰসিংহ জয়ন্তীয়ে ভগৱান বিষ্ণুৰ চতুৰ্থ অৱতাৰ ভগৱান নৰসিংহৰ আৱিৰ্ভাৱক সূচায়। তেওঁ নিজৰ ভক্ত প্ৰহ্লাদক ৰক্ষা কৰিবলৈ আৰু অসুৰ ৰজা হিৰণ্যকশিপুক বধ কৰিবলৈ আধা মানুহ আৰু আধা সিংহৰ ৰূপত আৱিৰ্ভাৱ হৈছিল। এই দিনটোৱে অহংকাৰৰ ওপৰত ভক্তিৰ আৰু অশুভৰ ওপৰত শুভৰ বিজয়ক উদযাপন কৰে। ভগৱান বিষ্ণুৱে এই অনন্য ৰূপ লৈছিল কাৰণ অসুৰ ৰজা হিৰণ্যকশিপুৱে বৰ পাইছিল যে তেওঁক কোনো মানুহ বা জন্তুৱে ঘৰৰ ভিতৰত বা বাহিৰত, দিনত বা ৰাতিত অথবা কোনো অস্ত্ৰৰে বধ কৰিব নোৱাৰি। নৰসিংহই গধূলি সময়ত দুৱাৰদলিত নিজৰ নখেৰে বধ কৰি এই চৰ্তসমূহ অতিক্ৰম কৰিছিল। ভক্তসকলে এই দিনটোত উপবাস পালন কৰে, যি সাধাৰণতে সূৰ্যোদয়ৰ পৰা আৰম্ভ হৈ পিছদিনা পুৱালৈকে চলে। প্ৰদোষকালত বিশেষ প্ৰাৰ্থনা কৰা হয়, কিয়নো সেই সময়ত ভগৱান আৱিৰ্ভাৱ হৈছিল। সুৰক্ষা আৰু সাহসৰ বাবে মানুহে নৰসিংহ কৱচম বা বিষ্ণু সহস্ৰনাম পাঠ কৰে। 2026 চনত নৰসিংহ জয়ন্তী 29 এপ্ৰিল বুধবাৰে পৰিছে। মূল ধৰ্মীয় নীতি নিয়ম আৰু প্ৰাৰ্থনাসমূহ সন্ধিয়া সময়ত পালন কৰা হ'ব। চতুৰ্দশী তিথি 29 এপ্ৰিল সন্ধিয়া 7:51 বজাত আৰম্ভ হ'ব আৰু 30 এপ্ৰিলৰ নিশা 9:12 বজাত সমাপ্ত হ'ব। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে নৰসিংহ জয়ন্তীৰ বিষয়ে বা কি কি নীতি নিয়মৰ মাজেৰে এই নৰসিংহ জয়ন্তী পালন কৰা হয়। দাদা আমি পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, সোৰ্ডছ এণ্ড পেণ্টাকুলছ ধনু ৰাশি ছেটেৰিয়াছ। আজি কৰ্মৰ ক্ষেত্ৰত নিজৰ অৰ্হতাৰ ওপৰত যোগ্য স্থান পাব। নতুন ঠাই ভ্ৰমণৰ যুগ। যান বাহনৰ পৰা সতৰ্কতা অৱলম্বন কৰক। আজি হনুমানক মিঠা পাণ অৰ্পণ কৰক। গল্ডেন কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 8। এতিয়া হওক মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ। কাপছ এণ্ড পেণ্টাকুলছ। দিনটো শুভ, ব্যৱসায় বাণিজ্যত শুভ। বিদ্যাৰ্থীসকলে তেনে ভাল ফল নাপায়। আজি শৰীৰত সৰু সুৰা আঘাত প্ৰাপ্তিৰ যুগ, সাৱধান হওক। প্ৰেমত আনন্দ লাভ। ব্লু কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 5। কুম্ভ ৰাশি একুৰিয়াছ। পেণ্টাকুলছ এণ্ড পেজ অফ ওৱান্স। আজি শৰীৰত পুৰণা ৰোগে আমনি দিব পাৰে। যান বাহন, মাটি বাৰী, সা সম্পত্তিৰ ফালৰ পৰা লাভৱান হ'ব। বিদ্যাত উন্নতি, প্ৰেমত কষ্ট আছে। আজি দুৱাৰ মুখত অকণমান ক'লা তিল ছটিয়াই দিয়ক, ভাল ফল পাব। অৰেঞ্জ কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নম্বৰ 7। মীন ৰাশিলৈ আহক। কাপছ এণ্ড সোৰ্ডছ। এই দুখন কাৰ্ড মতে কোনো বিশেষ ঘটনাই মনত অস্থিৰতা আনিব পাৰে। শৰীৰ বৰ এটা ভালৰে যোৱা টান হ'ব। বিয়া বাৰুৰ সংযোগ, প্ৰেমত উৎসাহ বৃদ্ধি। আজি পুৱা ভাগতে শনিৰ মন্ত্ৰ জপ কৰক। পাৰ্পল কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি, লাকি নম্বৰ 2। হয় দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক আপুনি ফেচবুক লাইভত পাব। ৰাতি 10টামান বজাত প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকিম। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 8829111171 আৰু এটা নাম্বাৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।
আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ দিনটো আপোনাৰ শুভ হওক